কি কেনেকুৱা মতা দি পঠিয়াইছে লৈ আহিছোঁ মই চোৱা নাই নাই মানে গাটো ধুই ইমান ধুনীয়া এজনী হৈ দিলোঁ নহয় মনটো ভাল লাগি গৈছে মানে চাহ নাখায় নহয় খাই ল'লে চাহ নাখাওঁ পিঁয়াজ দিছোঁ আলু জালুক দি বনাই দিম এতিয়া জালুক দি অকল ভাজি ভাত খাম হে দালি চালি একো বনাব নালাগে আজি ভাজি ভাত খাই চাওঁ মানে সদায়নো কিমান মাছ মাংস সেইটো কাৰণে আলু ভাজিব লগাইছোঁ জালুক দি আজি আলু মুৰ্গী এটা আনিছিলোঁ কিন্তু সেইটো এই দেখিছিলে নহয় দুজনীয়া চৰিয়াই খেদাটো সেইটো মানে খাবলৈ মন নাই যোৱা থৈ দিয়া হৈছে চুলি জোকা দিয়াটো দুজনীয়া চুলি জোকা দি দিবলৈ হৈ গ'ল কাৰণ চোৱা নাই ৰাস চাবলৈ তাকেতো আকৌ ব'লা যাওঁ সঁচাকৈ যাম আৰু মিঠাইকে কম নে বাৰু ৰাসৰ কথা ওচৰতে পাতিছে গৈ আহোঁ জালুকীয়া হ'বনে আজি জালুকীয়া খাম চবেই মাংসৰ লগত খাই আমি আজি আলুৰ লগতে খাই চাওঁচোন জালুকীয়াটো আমি আজি আলুৰ লগতে খাই চাওঁচোন জালুকীয়াটো বঢ়িয়া ঠিক আছে আপোনালোকে খাইছে নাই জনাবচোন দেই গোটেই খতম নাই বা মজা ধুনীয়াজনী ধুনীয়াজনী হৈছে আকৌ কি লগাই থৈ এইটো চাওক আমাৰ খুন্দনা জালুক পিচি আছে নাই যদুমণি এতিয়া ৰান্ধনি হৈ আছে ন যদুমণি কি বনাই আছ যদুমণি হা কি বনাই আছ লোকেল কি এইফালে চক জুইশালিত বহি ধুনীয়াকৈ আমাৰ যদুমণিয়ে কি বনাই আছ লোকেল লোকেল ধুনীয়াকৈ বনাবি দেই মোক দিবি নাই আজি হা এতিয়া তই খা আজি মই নাখাওঁ আজি হা দেই জুইকে বহাই দে নেকি জুইকে বাহিৰলৈ ওলাই আহিছোঁ জুইকে বহাই দে আমাৰতো পুৱা এপোৱা চাউল হ'লে আমাৰ হৈ যায় চাৰিটা মানুহ এইফালে কচু দুটা দিছে পাঁচমুখীয়া কচু ন দাদা ধুই থ'ব লাগিব গধূলি কাপোৰ ধোৱা মানুহৰ অৱস্থা এনেকুৱা হয় বুজিছে নাই বাৰান্দাত মানে মেলিবলগীয়া হয় এইফালে কচুলৈ ঘৰ পাই গ'লগৈ আহি হয় জান মানে সৰু কিনো ক'ৰবাত নাচিব যা নি নহয় এই দাদা দি পঠিয়াইছে এতিয়া দুটা ৰুবলৈ কাৰণে ৰুবলৈ মানে এইকেইডোখৰ কাটি আমাৰ এনেকুৱাই নি মজা কি কেনেকুৱা মতা দি পঠিয়াইছে লৈ আহিছোঁ মই চোৱা নাই নাই হ'ব দে হ'ব কেঁচুৱা এইটো ৰাসলৈ লৈ যাবি নাই লৈ যাবি কান্দি দিব নহ'লে এইটো শুৱাই আছে কেঁচুৱাটো টোপনি যাবলৈ দিছে পিঠি খোজাই আছে চব পিঠিটো খোজাই দিছে নি শুৱাই থকা ধুনীয়াকৈ শুৱাই থাক পিঠিটো খোজাই দে জানো কেনেকৈ খোজা সেইখন পিয়া নখে ভাগে নে তোৰ এখন পিঠিয়ে ভাগে পিঠা নহয় হেৰি লৈ কেঁচুৱা শুইছে নে পুতনা বাইদেউ এজনী কাৰ কেঁচুৱা চুৰ কৰিবি পুতনা পেটনা তুমি কেঁচুৱা এটা চুৰ কৰিব লাগিব নহয় কাৰ কেঁচুৱা আনিবা বিয়াখনে কেঁচুৱা ন ধুনীয়া কৰিছে আকৌ আমাৰ পুতনা ধুনীয়া কৰিব লৈ যাম আমিও যাম ক'ত চাবি
পুখুৰীত হোৱা নাই নহয় এনেও জানো গান এটা গাই দে আকৌ গান এটা গাই দে তুমি যে মোৰ শুকান মনৰ নিয়নৰে চেঁচাটো পান নামি অহা সদনা মোৰ দেহাত প্ৰতি জীৱন ধুমুহাৰ খতে মোৰ বহুদিনৰে আপোন যেনে গান মোৰ দেহাত প্ৰতি জীৱন ধুমুহাৰ খতে মোৰ বহুদিনৰে আপোন ভাত খাব হ'ল বন্ধুসকল এতিয়া লাহে লাহে পাকঘৰলৈ সোমাই যাওঁ তাৰপিছত ফাইনেলি ভাত বাঢ়িলে মানে জালুকীয়া সঁচাকৈ খুব সুন্দৰ হৈছে বুলি কৈছোঁ জানমানে একদম ধুনীয়া আছে জ্বলাটো মানে বিশেষ একদম বঢ়িয়া তুমি কেনেকুৱা পাইছা জ্বলাটো মই কিন্তু একদম মজা পাইছোঁ তথাপিও নাকৰ পানী উলিয়াব পৰা নাই মই এতিয়াও লগত আচাৰৰ জলকীয়াও খাইছোঁ ভাত খাই উঠিয়ে মোৰ পাছফালে থকা আঁঠুৱাখনৰ বিষয়ে এদিন এজনে মোক সুধিছিলে যে আঁঠুৱাখন কি নুঠাৱে নেকি এটা কথা কওঁ শুনক ৰাতি আমি আঁঠুৱাখন এনেধৰণে কেতিয়াবা তৰাৰ পাছত মই ভাত খাবলৈ বহোঁ মোৰ বেলেগ এটা ষ্টুডিঅ' বুলিবলৈ নাই মই এনেধৰণে তেতিয়া মই এটা ভিডিঅ' দিছিলোঁ মানে আঁঠুৱাখন তৰি থকাত তেখেতে মোক কৈছে যে কি 12 মাহ তেনেকৈ থাকোঁ নেকি শুন আমাৰ নাই আমি এনেধৰণেই আছোঁ বৰ্তমান আৰু এটা কথা কি বেছি দেখাবলৈ মানে এটা ষ্টুডিঅ' বনাই নলওঁ মই যিমানৰ মানুহ মই সিমানতে কাম কৰোঁ যিকোনো কাম সেইটো কাৰণে উল্টা পুল্টা কথা ক'লে বেয়া লাগে কাৰণ এইফালে আছে খুঁটিকেইটা সেইফালেও আছে আৰু এই দুটা ছাইডত আমি খুঁটি নলগোৱাকৈ ৰছী লগাই এনেধৰণে আঁঠুৱাখন তৰি লওঁ দেই কথাটো ক'লোঁ আৰু এটা কথা কি বেয়া পোৱা নাই কাৰণ যিহেতুকে কথাষাৰ ক'লে আপুনি যে 12 মাহেই এইখন আঁঠুৱা তৰি থওঁ নেকি বুলি তো সিমানৰে অকাতত ধৰি পানি কথা নকবি মানে তহঁতৰো চাগে জীৱনটো এনেধৰণৰ পৰাই আজি য'ত উপনীত হৈছ বা তই হিচাপে কথাষাৰ ক'লি ইমানৰে মানুহ নেকি বুলি তোৰ চৰণত সদায় মই সেৱা দেই এতিয়ালৈ শুভৰাত্ৰি জনাইছোঁ তোক আৰু ধন্যবাদ জনাইছোঁ এতিয়ালৈ বাই